অসমত এতিয়া সাংবাদিকতাৰ শেষ নাই। অৰ্থাৎ সাংবাদিকতা কৰা ল'ৰা ছোৱালীৰ শেষ নাই। এটা সময় আছিল যেতিয়া আমি প্ৰথম ইলেক্ট্ৰনিক মিডিয়াত আহিছিলোঁ, অৰ্থাৎ বৈদ্যুতিন মাধ্যমত আহিছিলোঁ। সেই সময়ত বৈদ্যুতিন মাধ্যমত কাম কৰা মানুহৰ সংখ্যা যথেষ্ট কম আছিল। সেই সময়ত বৈদ্যুতিন মাধ্যমত কাম কৰা যিসকল লোক আছিল তেওঁলোকৰ কিছু সংখ্যকে বহুত বেছি পাৰফেক্ট নহলেও জনপ্ৰিয় বা চিনাকি এটা চৰিত্ৰ হৈ পৰিছে এই সময়ত। সেয়া মই 2008 চনৰ কথা কৈছো। অৰ্থাৎ 2008 চনত মই বৈদ্যুতিন মাধ্যমৰ সাংবাদিকতা আৰম্ভ কৰিছিলোঁ। ইয়াৰ পূৰ্বে মই নিজেও দৈনিক বাতৰি কাকতত কাম কৰিছিলোঁ সাংবাদিক হিচাপে। আজিকালি সামাজিক মাধ্যম আহি গৈছে। অৰ্থাৎ কোনটো টেলিভিছন, কোনটো ফেচবুক পেজ, কোনটো ইউটিউব ধৰিব নোৱাৰা পৰিস্থিতি। আৰু এই পৰিস্থিতিৰ মাজত বহুত পৰ্টেল চেনেল ওলাইছে। ব্যক্তিগতভাৱেও বহুতেই নিজেই এটা পেজক চেনেললৈ পৰ্যবেক্ষিত কৰা দেখা গৈছে। অৰ্থাৎ সাংঘাতিকভাৱে সামাজিক মাধ্যম তৎপৰ। ইয়াৰ সমান্তৰালভাৱে টিভি চেনেলসমূহ আছেই। তৎপৰ ইউটিউবৰ চেনেল আৰু বিভিন্ন মাধ্যমত ব্যক্তিগতভাৱে আপুনি আপোনাৰ মনৰ কথাখিনি কৈ সামাজিক মাধ্যমত এৰি দিয়াৰ ক্ষমতা আছে। ইমান বেছি সুলভ। কিন্তু ইমান বেছি সুলভ হোৱাৰ সময়তো বিশেষকৈ আমি যদি ঘোষক বা ঘোষিকাৰ কথা কওঁ, অৰ্থাৎ এংকৰিঙৰ কথা কওঁ, তেতিয়াহ'লে সফল এংকৰিং কৰা আপোনালোকে কেইজনক পাইছে? কেইজন এংকৰ আপোনাৰ জীৱনত প্ৰভাৱ পেলাইছে? ই বৰ গুৰুত্বপূৰ্ণ কথা। আৰু এই বিষয়টোকে মই মোৰ ন্যূনতম অভিজ্ঞতাৰ পৰা চৰ্চা কৰিব বিচাৰিছো। উপচি পৰিছে নিজক প্ৰতিষ্ঠা কৰাৰ পথবোৰ। পথ একেবাৰে খোলা। য'ত ক'ত কেতিয়া আপুনি নিজক উপযুক্তভাৱে প্ৰতিষ্ঠা কৰিব পাৰে কোনো ঠিকনা নোহোৱা হৈ গৈছে। এনেকুৱা কথা নাই যে কোনোবাই সুবিধা দিলেহে আপুনি প্ৰতিষ্ঠা হ'ব। আপোনাৰ যদি ক্ষমতা আছে তেতিয়াহ'লে আপুনি আপোনাক প্ৰতিষ্ঠা কৰিব পাৰে যিকোনো ক্ষেত্ৰত। তেতিয়াহ'লে ঘোষক আৰু ঘোষিকাৰ ক্ষেত্ৰতো একেই কথা। কিন্তু ইমান বেছি মুকলি এটা পথ থকাৰ পিছতো এগৰাকী উপযুক্ত ঘোষক বা এগৰাকী উপযুক্ত ঘোষিকা বিচাৰি আপুনি কিন্তু হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি হৈছে। অৰ্থাৎ আপোনাৰ জীৱন, অৰ্থাৎ এগৰাকী দৰ্শকক প্ৰভাৱ পেলাব পৰাকৈ প্ৰতিষ্ঠা লাভ কৰিব পৰা নাই বেছিভাগ ঘোষক আৰু ঘোষিকাই। কিয় এই পৰিস্থিতি হৈছে? এতিয়াও বৈদ্যুতিন মাধ্যমৰ যিকেইটা চিনাকি চৰিত্ৰ তাহানিৰ পৰা দেখি আছে, আপোনালোকে সেইখিনি মানুহৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। সমস্যাটো কি? মই সমস্যাটো মোৰ অনুভৱেৰে, মই পোৱা অভিজ্ঞতাৰে আপোনালোকক ক'ব গৈছো। একদম নতুন প্ৰজন্ম যিসকলে ঘোষক বা ঘোষিকা হ'বলৈ আহিছে বা টিভিৰ সন্মুখত, কেমেৰাৰ সন্মুখত কথা কম বুলি আহিছে, সেইসকলৰ সমস্যা ক'ত? সেইসকলৰ প্ৰথম সমস্যাটো হৈছে বেছিভাগেই জীৱনত বেলেগ বেলেগ কিবা ভাবি আছিল, একো নহ'ল, গতিকে তেওঁ সাংবাদিকতা কৰাৰ মন মেলিলে। সাংবাদিকতা মানে তেওঁ এংকৰিং কৰিব খোজে, এংকৰ হ'ব খোজে। আৰু তেওঁ এংকৰ হোৱাৰ মূল উদ্দেশ্য হ'ল তেওঁক আজিৰ পৰাই 10জন মানুহে চিনি পাব লাগিব। তেওঁ বাতৰিটো কেনেকে পঢ়িছে, তেওঁ টক শ্ব'টো কেনেকে কৰিছে, তেওঁ কিমান আকৰ্ষণ কৰিছে, তেওঁ নিজস্ব শৈলী তেওঁৰ আছে নে নাই সেইটো তেওঁ কেতিয়াও ভবাই নাই। তেওঁৰ লক্ষ্যৰ উদ্দেশ্য হৈছে মোক চিনি পাব লাগে, মোক চিনি পাব লাগে, মোক জানিব লাগে, মোক গাঁৱৰ মানুহে জানিব লাগে, সমাজখনে চিনি পাব লাগে। এইটো হৈছে তেওঁলোকৰ প্ৰথম দুৰ্বলতা। আৰু এই দুৰ্বলতা লৈ বিভিন্ন ঠাইত কাকুতি মিনতি কৰি কোনোবা পৰ্টেলতে হওক বা কোনোবা টিভি চেনেলতে হওক বা কোনোবা ইউটিউব চেনেলত তেওঁ তাত অংশ ল'লে। অংশ লোৱাৰ পিছত
সেই ঘোষক বা ঘোষিকাগৰাকীৰ সন্মুখত অহা প্ৰত্যাহ্বান। প্ৰথম কথা, দেশ বিদেশ আমাৰ সমাজ ব্যৱস্থাত ঘটি থকা ঘটনাবিলাকৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া দিব পৰাকৈ মই উপযুক্ত হয় নে নহয় এইটোতো আমি চাবই লাগিব। কাৰণ যদি ৰাছিয়াত কিবা এটা ঘটনা হৈছে, আমেৰিকাই যদি ভাৰতৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিছে, ৰিয়ান পৰাগে ক্ৰিকেটত কি কৰিব খুজিছে, এছিয়া কাপ কেতিয়া হ'ব, অসমত বেদখল বা উচ্ছেদক লৈ কি হৈছে, মুখ্যমন্ত্ৰীয়ে কি কৈছে, BTAD নিৰ্বাচনৰ এতিয়াৰ পৰিৱেশ আৰু পৰিস্থিতিত কি হৈ আছে, অৰুণোদয় আঁচনিনো কি, অসমৰ সাহিত্য সভাই অসম সাহিত্য সভাই কি পদক্ষেপ গ্ৰহণ কৰিছে, সদৌ অসম ছাত্ৰ সন্থাই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে, ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী কেতিয়া, ভূপেন হাজৰিকাৰ প্ৰথমটো গীত কি, ইত্যাদি 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 আপুনি ভিন্ন কথাৰ এখন ভঁৰাল নিজৰ মাজত আপুনি তৈয়াৰ কৰি ল'ব লাগিব। কাৰণ কেতিয়া ক'ত কি আহে কোনো নাজানে। যিহেতু উঠি অহা প্ৰজন্মৰ যিসকল ঘোষক ঘোষিকাক মই দেখিছো, তেওঁলোকৰ বেছিভাগেই হৈছে অন্তৰ্মুখী। অৰ্থাৎ আৰম্ভণিতে তেওঁলোক শিকি অহা নাই। তেওঁলোকৰ অধিক সংখ্যকে ভাবে যে মই কিবাকে নিজক প্ৰচাৰত নামি পৰিবৰ কাৰণেও যে কষ্ট কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব, পঢ়া শুনা কৰি গোটেই বিষয় বস্তুবিলাক যে আমি জানিব লাগিব, এই সম্পৰ্কীয় চিন্তা তেওঁলোকে কৰাই নাই। তেওঁলোকৰ লক্ষ্য সন্মুখত এটা, পিছলৈ দেখা যাব কি হয় হ'ব, কিন্তু মই প্ৰথম টিভিত ওলাব লাগে, মই প্ৰথম ফেচবুক পেজটোত ওলাব লাগে, মই প্ৰথম বিভিন্ন ধৰণৰ এই সামাজিক মাধ্যমত ঘোষিকা বা ঘোষক হিচাপে ওলাব লাগে, এইটোৱে তেওঁৰ লক্ষ্য। ফলত কি হয়, পৰ্টেল চেনেলবিলাকত আপোনালোকে দেখিবলৈ সক্ষম হ'ব যে বহুতে অভিযোগো কৰি থাকে, মাত্ৰ এটা বা দুটা বাক্য তাকেই পেগে নিয়াই থাকে। তাতকৈ বেছি আৰু ছোৱালীজনী বা ল'ৰাটো আগবাঢ়ি যাব নোৱাৰে। আগবাঢ়িব কেনেকে? কাৰণ সেই বিষয়টোৰ ওপৰত তেওঁৰ অধ্যয়ন নাই। কালি যেতিয়া উচ্ছেদ বা বেদখল সম্পৰ্কীয় তেওঁৰ সন্মুখত এটা বাতৰি আহিব, সেই বাতৰিটোত যি দায়িত্বত আছে সম্পাদনা কক্ষত, তেওঁৰ দ্বাৰা 3, 4, 5টা শাৰী দি দিব যে শাৰীকেইটা, এই শাৰীকেইটাতকেতো আগুৱাই যাব লাগিব, এই শাৰীকেইটাতকৈ পিছুৱাইতো আহিব নোৱাৰে। এই শাৰীকেইটাৰ পিছৰ 15 মিনিট বা 10 মিনিট কথা ক'ব গ'লে উচ্ছেদ সম্পৰ্কত কংগ্ৰেছৰ দিনত কি হৈছিল, অসম গণ পৰিষদৰ দিনত কি হৈছিল, এতিয়া বিজেপিৰ দিনত কি হৈছে, উচ্ছেদ বা বেদখলকাৰী সন্দেহজনক লোক বুলি শব্দ এটা ওলাইছে, অচিনাকি বুলি শব্দ এটা ওলাইছে, লগে লগে অসম আন্দোলনৰ দিনৰ পৰা বিদেশী বহিষ্কাৰ আন্দোলনতনো প্ৰফুল্ল কুমাৰ মহন্তহঁতে কি কৰিছিল, অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাই কি কৰিছিল, অসম গণ পৰিষদৰ জন্ম কেতিয়া হৈছিল, অসম গণ পৰিষদৰ জন্মৰ পিছত পুনৰ অসমৰ যে এটা কথা কোৱা হৈছিল, সেই সম্পৰ্কীয় কথাবিলাক আচলতে কি আছিল, NRC কি, NRCৰ পুনৰ নিৰীক্ষণৰ কথা আহিছে, তাতনো কি বস্তু আছে, ভোটাৰ তালিকাখন শুদ্ধ হ'ব লাগে, কিয় দাবী ওলাইছে, হয়নে? এই ধৰণৰ বহু কথা সংযোজন হৈ যায়, আৰু আপুনি যদি অধ্যয়ন কৰে এজন লোক, আৰু আপুনি যদি সজাই পৰাই ধুনীয়াকে ল'ব পাৰে, তেতিয়াহ'লে এই যে সম্পাদনা কক্ষৰ সম্পাদকজনে আপোনাক 4-5 লাইন দিছিল, তাৰ আধাৰত আপুনি প্ৰায় 25টা লাইন নতুন কথা ক'ব পাৰে। সেই সময়ত আপুনি আচলতে এই ধৰণে কৈ থাকিব নালাগে। আপোনালোকে আমাৰ ঘোষক আৰু ঘোষিকা দেখিছে বহুতক, আচলতে শব্দটো তেওঁলোকৰ জিভাত লাগি থাকে। আচলতে শব্দটো কিয় কয় জানে নাই? আচলতে অৰ্থাৎ ইয়াৰ পিছত এটা শাৰী কোৱাৰ পিছত তেওঁ কি ক'ব তেওঁ নাজানে, তেওঁ আত্মবিশ্বাসী, গতিকে শাৰীটো তেওঁ মনলৈ নাহে, প্ৰকাশ কৰিব পৰা ধৰণে তেওঁ শব্দ সজাই ল'ব নোৱাৰে, এটা বাক্য প্ৰস্তুত কৰিব নোৱাৰে, গতিকে তেওঁ আচলতে ধৰণৰ থাকে। গতিকে শব্দ জ্ঞান, বাক্য জ্ঞান, অসমীয়া ভাষাৰ উপমা, অসমীয়া ভাষাৰ ফকৰা যোজনা, শব্দাৰ্থসমূহ আমাৰ জ্ঞান বহুত প্ৰয়োজন। এতিয়াৰ প্ৰজন্মৰ মই ভাবো তেনেকুৱা বহুত বেছি তেওঁলোক দুৰ্বল। এই ক্ষেত্ৰত এফালে দুৰ্বল, আনফালে শিকাৰ আগ্ৰহ বহুত কম। আপুনি এতিয়াৰ প্ৰজন্মৰ এনে বহু ঘোষক ঘোষিকাক দেখিব
যে তেওঁলোকে শব্দবোৰ বাক্যবোৰ এটা শুৱলা কৰাটো বাদেই দিছো, লিখি দিয়া বাক্যটোৱে শুদ্ধকৈ গাব নোৱাৰে, পঢ়িব নোৱাৰে। আৰু পঢ়িব নোৱাৰাৰ পিছত আপুনি যদি আঙুলি টোৱাই দিয়ে, সেইটো তেওঁলোকৰ কাৰণে গ্ৰহণযোগ্য নহয়। বহু আছে, মই কোৱা নাই সকলো আছে, বহু আছে। অৰ্থাৎ মনৰ ভিতৰত এটা গৌৰৱৰ আধাৰ বনাই লয়, যাক কোৱা হয় আত্মগৌৰৱ। তেওঁ আত্মগৌৰৱী, তেওঁ নাজানেও, কিন্তু তেওঁ যে নাজানে সেইটো তেওঁ উপলব্ধি নকৰে। আত্মবিশ্লেষণৰ প্ৰতি তেওঁৰ দুৰ্বলতা যথেষ্ট কম। মই জানো ধৰণৰ এটা পৰিৱেশ তেওঁ জন্ম দি লয়। তেওঁ জনা বা শিকাব পৰা মানুহজনৰ পৰা নিৰাপদ দূৰত্বত থাকে। এটা অনুষ্ঠান তেওঁ কেনেকে কৰিব, ৰাজনৈতিক এটা অনুষ্ঠান, সংগীতৰ এটা অনুষ্ঠান, অথবা সামাজিকভাৱে সচেতন হোৱা এটা অনুষ্ঠানৰ মাজত আকাশ পাতাল প্ৰভেদ আছে। তাত কথাৰ ভংগীমাৰ প্ৰভেদ আছে, তাত বাক্য সংযোজনৰ প্ৰভাৱ আছে। এনে অনুষ্ঠানৰ মাজত আপুনি এই অনুষ্ঠানৰ যোগেদি কাৰোবাক যে এটা শিক্ষা দি যাব লাগিব, সেই কথাটো তাত সংযোজন হৈ আছে। এনে বহু ধৰণৰ কথা প্ৰয়োগ, অপ্ৰয়োগ, ব্যৱহাৰ, অব্যৱহাৰ কৰিহে আপুনি এটা অনুষ্ঠান কৰিব লাগিব। সেই সম্পৰ্কীয় জ্ঞান তেওঁলোকৰ শূন্য, আৰু যিয়ে শিকাব খোজে তেওঁলোকৰ পৰা নিৰাপদ দূৰত্বত পলাই গ'ল। কাৰণ তেওঁ জানে যে তেওঁৰ আৰম্ভণিটো ভাল হোৱা নাছিল। তেওঁ ভালকে জানে যে তেওঁ আৰম্ভণিটোত কেৱল কেমেৰাৰ সন্মুখত ওলাবলৈহে আহিছিল, ইয়াৰ বাহিৰে তেওঁৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাছিল। ফলত কি হয়, এই যে জ্ঞান শূন্যতা, আপোনালোকে যে বৰ আমনি পায়, এটা কথাকে পেকেনিয়াই থাকে, আপুনি বাৰম্বাৰ এই কথা কোৱাৰ পিছতো নিৰ্দিষ্ট সেই এংকৰ গৰাকীয়ে, যিয়ে এই বাতৰিটো পঢ়িছে, ঘোষক বা ঘোষিকা, তেওঁ আপোনাৰ মতামত দেখাৰ পিছতো গুৰুত্ব নিদিয়ে মানে তেওঁ গুৰুত্ব দিব যে লাগে, সেই সম্যক জ্ঞানকণো তেওঁৰ কেতিয়াবা অভাৱ হয়। মই একদম ৰুঢ় বাস্তৱ আপোনালোকৰ সন্মুখত আছো। ইয়াৰ ফলত আমি কি হৈছে, আমি প্ৰতিষ্ঠিত বা সম্ভাৱনাত জাগ্ৰত কৰা একো গৰাকী ঘোষক বা ঘোষিকা লাভ কৰিবলৈ অক্ষম হৈ আছো, প্ৰভাৱ পেলাব পৰা নাই। এনেকুৱা কোনো ঘোষক ঘোষিকা আপোনাৰ সন্মুখলৈ নাহিব। মই দুই এগৰাকী কথা বাদ দি কৈছো যে ইমান বেছি পৰ্টেল থকাৰ পিছতো, ইমান বেছি টিভি চেনেল থকাৰ পিছতো, ইমান বেছি ইউটিউব থকাৰ পিছতো কৰবাত দুই এজনেহে আপোনাক প্ৰভাৱ বিস্তাৰ কৰাব পাৰে, বেছি সংখ্যকে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰাৰ মূল কাৰণটো হৈছে এয়া যে ওলাম বুলি দৌৰি আহে কেমেৰাৰ সন্মুখত। ওলাবৰ বাবে যে এটা প্ৰস্তুতিৰ প্ৰয়োজন, মানসিক এক প্ৰস্তুতিৰ প্ৰয়োজন, কিছু জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন, কিছু দৰ্শকক আকৰ্ষণ কৰিবৰ বাবে মনৰ ভাষা আৰু শৰীৰৰ ভাষাক এক কৰি মগজুৰ ভাষাৰে এই সমগ্ৰ বিষয়টো যে প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন, এনে কথা তেওঁলোকে অনুভৱ কৰিবই নোৱাৰে। গতিকে নতুন প্ৰজন্মৰ যিসকল ঘোষক ঘোষিকা সন্মুখলৈ আহিব খুজিছে, অনাগত সময়ত তেওঁলোক আহিব, মই অনুৰোধ কৰিম তেওঁলোকে যাতে প্ৰথমতে পঢ়া শুনা কৰে, অন্ততঃ বাতৰি কাকতখন পঢ়ক, এখন ভাল আলোচনী পঢ়ক, ভাৰতবৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ খবৰ ল'বলৈ সেই পৰ্যায়ৰ খবৰবোৰ পঢ়িবলৈ চেষ্টা কৰক। তেনেকৈ কিতাপ পঢ়ক, আলোচনী পঢ়ক, কাকত পঢ়ক, আজিকালি ডিজিটেলতো উপলব্ধি বহুত কথা, সেয়া চাওক, বিভিন্ন কুইজৰ সৈতে মুখামুখি হ'বলৈ চেষ্টা কৰক, জ্ঞান আহৰণ কৰক, সৰু সমাজত পাৰিলে বক্তৃতা দিবলৈ চেষ্টা কৰক, তৰ্ক প্ৰতিযোগিতাত অংশ ল'বলৈ চেষ্টা কৰক, কবিতা আবৃত্তি কৰিবলৈ চেষ্টা কৰক। এই চেষ্টাৰ যোগেদিহে কিন্তু এজন সফল বক্তা হ'ব পাৰে, আৰু সফল বক্তাহে আওপাকে গৈ সফল ঘোষক বা ঘোষিকা হ'ব পাৰে। এই কথাটো আমি মনত ৰখা ভাল, আৰু মই ভাবো এই কথাখিনি মনত ৰাখিলে উঠি অহা প্ৰজন্মৰ ঘোষক ঘোষিকাসকলে আমাৰ দৰ্শকৰ সন্মুখত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম। যদি মই নিজক প্ৰতিষ্ঠাই কৰিব নোৱাৰো, কেৱল মই পঢ়ি গৈছো, তেতিয়াহ'লে
পিছে একো লাভৱান নহয়। দুদিন পঢ়িব, 3 দিনৰ সময়ত ছোৱালী হ'লে বিয়া হৈ গুচি যাব, ল'ৰা হ'লে আন চাকৰি বিচাৰিব। এইটো চাকৰিয়ে মোক আমুৱাইছে, আন চাকৰি বিচাৰিব। সেইবাবে এনেধৰণৰ যাতে দোদুল্যমান পৰিস্থিতিত পৰিব নালাগে, তাৰ কাৰণেই মই উঠি অহা প্ৰজন্মৰ প্ৰতিগৰাকী কৃষক কৃষিকাক কৈছো যে কেৱল কেমেৰাত ওলাবলৈ লৰা ঢপৰা নকৰিবা। নিজক সাজু কৰা, নিজক প্ৰস্তুত কৰা। মই আগেই কৈছো শৰীৰৰ ভাষা, মনৰ ভাষা, মগজুৰ ভাষা, মগজুৰ ভাষাক একেলগে প্ৰতিষ্ঠা কৰি অধ্যয়নশীল মনোভাৱ লৈ আৰু যুক্তিপূৰ্ণ কথাক উপস্থাপন কৰি মনোমোহা উপস্থাপন শৈলীৰে দৰ্শকৰ সন্মুখলৈ একোটা বাতৰি অনুষ্ঠান নিবলৈ চেষ্টা কৰা। তেতিয়াহে সফল হ'ব। আপোনালোকৰ অভিজ্ঞতা আছে, আপোনালোকে টিভিত নোলাব পাৰে, কেমেৰাৰ সন্মুখত নাহিব পাৰে, কথা নকব পাৰে, কিন্তু বহুত কথা আপোনালোকে ভাবে। তেনেকুৱা ভাৱবোৰ আপোনালোকে জনাব। মই ভাবো যে সুলভ হ'ব, কিন্তু সুলভ হোৱাৰ পিছতো তাত এতিয়াও কিছুমান বিষয় দুৰ্লভ হৈ থাকিব, সি দুৰ্ভাগ্যজনক। আজি সামাজিক মাধ্যম সুলভ, আজি টিভি সুলভ, আজি ইউটিউব চেনেল সুলভ, ফেচবুক সুলভ, বিভিন্ন পেজ সুলভ, তাৰ লগতে বিভিন্ন ধৰণৰ পৰ্টেল চেনেল সুলভ। কিন্তু এতিয়াও আপুনি প্ৰশংসা কৰিব পৰা ধৰণৰ শ্ৰেষ্ঠ ঘোষক ঘোষিকা দুৰ্লভ হৈ আছে। নহয়নে বাৰু? জনাব। ধন্যবাদ।